আৰু গণতন্ত্ৰৰ লগত জড়িত ইয়াৰ যিবিলাক থিয়ৰিজ আছে সেই থিয়ৰিজবিলাকৰ বিষয়ে পঢ়িম গতিকে আগৰ ক্লাছত আমি অলৰেডি পঢ়িছিলোঁ যে ডিফাৰেণ্ট টাইপছ অফ ডেমক্ৰেচিটো কি আছে ডাইৰেক্ট ডেমক্ৰেচি কি ইনডাইৰেক্ট ডেমক্ৰেচি কি ইয়াৰ কেনেকৈ ফাংচন কৰে কি ধৰণে হয় এইবিলাক আমি আলোচনা কৰিছিলোঁ আজি আমি চাম ক্লাছিকেল লিবাৰেল থিয়ৰি অফ ডেমক্ৰেচি বা উদাৰনৈতিক গণতন্ত্ৰ উদাৰনৈতিক গণতন্ত্ৰ বুলি ক'লে আমি কি বুজো যে কি আমাক দিব বিচাৰে বা কেনেকৈ চৰকাৰ চলাব বিচাৰে ইয়াৰ মূল 4টা বেসিক প্ৰিন্সিপলছ আছে এই 4টা বেসিক প্ৰিন্সিপলছৰ ওপৰত উদাৰনৈতিক গণতন্ত্ৰ চলি যোৱা আমি দেখিবলৈ পাওঁ বিভিন্ন পলিটিক্যাল থিংকাৰ্স জন লক হওক জেএছ মিল হওক বেন্থাম ৰুছো এইবিলাকে অলৰেডি গণতন্ত্ৰৰ বিষয়ে আমাক বহুতখিনি ধাৰণা দিছে তেওঁলোকৰ যিটো ক্লাছিকেল ডেমক্ৰেচি বা উদাৰতান্ত্ৰিক ডেমক্ৰেচি বা উদাৰনৈতিক ডেমক্ৰেচি এইবিলাকৰ বিষয়ে তেওঁলোকে আমাক অলৰেডি আভাস এটা দিছে তো এই আভাসবিলাকৰ পৰা আমি এতিয়া 4টা বেসিক প্ৰিন্সিপলছ আমি পাওঁ এই বেসিক প্ৰিন্সিপলছ কেইটা হৈছে কি যে লিবাৰেল ডেমক্ৰেচি বুলি আমি যিটো কওঁ বা গণতন্ত্ৰৰ যিটো দ্ৰুপদী উদাৰতাবাদ বুলি আমি যিটো কওঁ সেইটোৱে কি বুজাইছে যে চৰকাৰটো কেনেকৈ গঠন হয় সন্মতিৰ ওপৰত গভৰ্ণমেণ্ট বাই কনচেণ্ট গতিকে গভৰ্ণমেণ্টৰ কনচেণ্টৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে যিসকল ব্যক্তিয়ে চৰকাৰখন গঠন কৰিছে তেওঁলোকৰ বিচাৰ কৰিব পৰা এটা বুদ্ধিমত্তা আছে তেওঁলোক ৰেচনেল মিনছ তেওঁলোকৰ ৰেচনেলিটি আছে তেওঁলোকে বস্তুটো বিচাৰ কৰি লৈ পেলাই তেওঁলোকে কাম কাজখিনি কৰিব বিচাৰে গতিকে এটা চৰকাৰ যেতিয়া কনচেণ্টৰ ভিত্তিত গঠন কৰা হ'ব তেতিয়া কি হ'ব লাগিব ইয়াত আহাৰ আগতে ইয়াৰ ওপৰত যথেষ্টখিনি আলাপ আলোচনা কৰাৰ প্ৰয়োজন আছে গতিকে আলাপ আলোচনাৰ মাধ্যমেৰেহে চৰকাৰ গঠন কৰিব পৰা যায় তাৰপিছতে এই ব্যৱস্থাটোত কি আমি দেখিবলৈ পাওঁ যে ইয়াত আমি যিকোনো সিদ্ধান্ত যেতিয়া লওঁ সেই সিদ্ধান্তবিলাক যোনেই নিদিয়ক কিয় যি ডিচিশ্যনছ হয় এইটো যোনেই নিদিয়ক কিয় ই আইনসভাই দিয়ক বা বেলেগ বেলেগ কমিটিয়ে দিয়ক বা কেবিনেটে দিয়ক বা কাৰ্যপালিকাই দিয়ক বা যিকোনো এটা অথৰিটেটিভ বডিয়ে কিয় নিদিয়ক ইয়াত সদায় মেজৰিটিৰ দ্বাৰা ভোটাধিকাৰ ভিত্তিত ডিচিশ্যনছবোৰ লোৱা হয় গতিকে সকলো মানুহে ইয়াত অংশগ্ৰহণ কৰি পেলাই তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে তেওঁলোকৰ মতামত পোষণ কৰিব পাৰে গতিকে ইয়াৰ বেসিক প্ৰিন্সিপলটো কি হ'ল যে এজন ব্যক্তি এটা ভোট গতিকে প্ৰত্যেকজন ব্যক্তিকে আমি ভোটাধিকাৰ দিছোঁ আৰু তেওঁলোকে যিকোনো এটা সিদ্ধান্ত সেই সিদ্ধান্তটো যোনে কিয় নলওক লেজিসলেচাৰে লওক এক্সিকিউটিভে লওক বা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানে লওক তাত সকলো মানুহে ভোট দিব পাৰে চ' এজন মানুহ এটা ভোট এই ভিত্তিত হয় সমাজৰ কোনো শ্ৰেণীৰ লোকৰ কাৰণে কোনো ধৰণৰ বিশেষ সুবিধা নাই সকলো সমান কাকো বিশেষ সুবিধা দি পেলাই অমুক কেটেগৰীৰ মানুহ বা এনেকুৱা ধৰণৰ কাম কৰিব বা এইটো ষ্টাৰ্টাৰৰ মানুহ গতিকে আমি বিশেষ কিছুমান সুবিধা বা সুযোগ দিছোঁ এনেকুৱা ধৰণৰ কোনো ব্যৱস্থা ইয়াত নাই গতিকে সকলোৱে কোনো ধৰণৰ বৈষম্যৰ সন্মুখীন নোহোৱাকৈ জাতি কাষ্ট এইবিলাকৰ কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ ধৰ্ম ৰেচ ৰিলিজিয়ন কাষ্ট ক্ৰীড এইবিলাকৰ বৈষম্য নোহোৱাকৈ সকলো মানুহকে চৰকাৰী যিটো প্ৰক্ৰিয়া সেই চৰকাৰী প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিবলৈ দিয়া যায় গতিকে আৰু এই ভিত্তিটো হৈছে কি যে সকলোৰে ভোটাধিকাৰ কিয় আছে যে মানুহৰ এটা চিন্তা কৰা বিবেক শক্তি আছে চিন্তা কৰিব পৰা এটা শক্তি আছে আৰু যেহেতু মানুহে চিন্তা কৰিব পাৰে গতিকে মানুহ হৈছে কি এটা ৰেচনেল হিউমেন বিং গতিকে চিন্তা কৰিব পৰাৰ কাৰণেই মানুহে এই যিকোনো এটা সিদ্ধান্ত তেওঁলোকে ভালকৈ ল'ব পাৰে গতিকে আমি ভোটাধিকাৰ দিওঁতে কেতিয়াবা আমি শুনো যে কাৰোবাক আমি ভোট দিবলৈ দিয়া নাই খুব সেইটো মানে সাধাৰণতে সেইটো খুব কম কৰা হয় কাক ভোট দিবলৈ আমি নিদিওঁ যাৰ কিবা মানসিক ৰোগ আছে বা তেওঁ এজন মাইনৰ তেওঁ এজন নাবালিক তেতিয়াহ'লে তেনেকুৱা এজন ব্যক্তিক হয়তো আমি ভোট নিদিব পাৰোঁ কিন্তু তাৰ বাহিৰে সকলো মানুহে ইৰেছপেক্টিভ অফ হিজ কাষ্ট ক্ৰীড ছেক্স বা ৰিলিজিয়ন তেওঁ কি কৰিব পাৰে ভোটাধিকাৰত অংশগ্ৰহণ কৰিব পাৰে দ্বিতীয়তে এনেধৰণৰ চৰকাৰৰ যিসকল সংখ্যালঘু আছে এই সংখ্যালঘুৰ অধিকাৰসমূহক স্বীকৃতি দিয়া হয় এখন সমাজত মাইনৰিটিজ বিভিন্ন ধৰণৰ থাকিব পাৰে সংখ্যালঘু মাইনৰিটিজ থাকিব পাৰে ধৰ্মীয় মাইনৰিটিজ থাকিব পাৰে বা সাংস্কৃতিক সংখ্যালঘু থাকিব পাৰে কিন্তু যি ধৰণৰ সংখ্যালঘুৱেই নহওক
তেওঁলোকক কিন্তু কোনো ধৰণৰ হাৰাশাস্তি কৰিব পৰা নাযায় তেওঁলোকৰ সংস্কৃতিটোক লৈ পেলাই বা তেওঁলোকৰ সংখ্যা কম কাৰণে যিসকল মেজৰিটি আছে সেই মেজৰিটিয়ে তেওঁলোকৰ ওপৰত শোষণ চলাব তেওঁলোকক শোষণ কৰিব তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা ক্লাছিকেল লিবাৰেল ডেমক্ৰেচিয়ে কৰিবলৈ নিদিয়ে ক্লাছিকেল লিবাৰেল ডেমক্ৰেচিৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য হৈছে যে সকলো মানুহক তেওঁলোকে সমান ধৰণে চাব সকলো ধৰণক তেওঁলোকে সমান ধৰণে বিশ্লেষণ কৰিব সকলো সমান তেওঁলোকক আইনগতভাৱে সংৰক্ষিত কৰিব পৰা যাব যদি প্ৰয়োজন হয় বা কিবা কাৰণে দৰকাৰ হয় তেতিয়াহ'লে আইনগতভাৱেও তেওঁলোকক সংৰক্ষিত বা তেওঁলোকক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিব পৰা যায় গতিকে এনেকুৱা এটা ভাল বাতাবৰণ সৃষ্টি গণতন্ত্ৰ এনেকুৱা এটা ভাল বাতাবৰণ সৃষ্টি কৰিব বিচাৰে যাতে সকলো মানুহে এখন পৰিচালিত সমাজ ব্যৱস্থাত থাকি পেলাই তেওঁলোকে সকলো ধৰণৰ ৰাজনৈতিক সামাজিক বা অৰ্থনৈতিক অধিকাৰসমূহ উপভোগ কৰিব পাৰে এনে ধৰণৰ যিটো কনষ্টিটিউশ্যনেল লিবাৰেল ডেমক্ৰেচি আছে ইয়াত চৰকাৰ বুলি ক'লে কি বুজায় গভৰ্ণমেণ্টে আইনৰ দ্বাৰা শাসন কৰে মানুহৰ দ্বাৰা নহয় চৰকাৰে শাসন ঠিকেই কৰে কিন্তু তেওঁলোকৰ শাসন প্ৰক্ৰিয়াটো আইনগতভাৱে হ'ব লাগিব আৰু আইনগতভাৱে যেতিয়া হ'ব তেতিয়া কোনো মানুহক শোষণ কৰাৰ কোনো ধৰণৰ স্থল আমি নাপাওঁ গতিকে সেই শাসন কৰাৰ ব্যৱস্থাটো কি হ'ব কিছুমান ডেফিনিট প্ৰিন্সিপলছ আৰু প্ৰচিডিয়াৰ প্ৰথাৰ মাজেৰে হ'ব লাগিব যথেমধে শাসন কৰিলেতো মানুহৰ সুবিধা মানুহৰ ওপৰত শোষণ কৰা হ'ব বা অন্যায় কৰা হ'ব বা উচ নিচ কিবা হ'ব পাৰে কিন্তু আইনগতভাৱে যেতিয়া শাসন কৰা হ'ব আৰু এটা ফিক্স পদ্ধতিৰ মাধ্যমেৰে শাসন কৰা হ'ব তেতিয়াহ'লে কি হয় কোনো মানুহক আমি অৱহেলা কৰা নহয় গতিকে তেনে শাসন ব্যৱস্থাত সকলো মানুহে সকলো ধৰণৰ সুবিধা বা সকলো ধৰণৰ ন্যায় পোৱাৰ সম্ভাৱনা আছে মডাৰ্ণ পলিটিক্স এণ্ড গভৰ্ণমেণ্ট এই এলেন বলৰ যিখন কিতাপ তাত তেওঁ কি কৈছিলে যে তেওঁ লিবাৰেল ডেমক্ৰেচিৰ কিছুমান বৈশিষ্ট্য তেওঁ আইডেণ্টিফাই কৰিছিলে মডাৰ্ণ পলিটিক্স এণ্ড গভৰ্ণমেণ্ট নামৰ কিতাপখনত এলেন বলে কৈছিল যে লিবাৰেল ডেমক্ৰেচিৰ কিছুমান বৈশিষ্ট্য আছে কিছুমান প্ৰিন্সিপলছ আছে এই বৈশিষ্ট্যসমূহনো কি এটা হৈছে যে তাত এটা ৰাজনৈতিক দল আছে আৰু এই ৰাজনৈতিক দলটোৱে কি কৰে কম্পিটিশ্যন কৰে ক্ষমতালৈ আহিবৰ কাৰণে গতিকে যেতিয়া এই ক্ষমতালৈ আহিবলৈ কম্পিটিশ্যন কৰে তেতিয়া তাত কোনো ধৰণৰ সিক্ৰেচি নাই লোকধাক নাই সকলো মানুহে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব আৰু তেওঁলোক যেতিয়া পাৱাৰলৈ আহিব সেইটো এটা এষ্টাব্লিছ পদ্ধতি বা এষ্টাব্লিছ প্ৰক্ৰিয়াৰ মাধ্যমেৰে তেওঁলোক ক্ষমতালৈ আহিব পাৰিব আৰু তেওঁলোকে কি কৰিব পাৰিব তেওঁলোকে মানুহক সেই পলিটিকেল চিষ্টেমটোলৈ মানুহক কেনেকৈ পলিটিকেল লিডাৰ্ছসকলক কেনেকৈ ৰিক্ৰুইট কৰিছে বা তাত তেওঁলোকৰ কাৰ্য কি হ'ব তেওঁলোকৰ কাম কি হ'ব এই গোটেইবিলাক নিৰ্দিষ্ট কৰি আগতীয়াকৈ লিখি থোৱা থাকে বা এষ্টাব্লিছ প্ৰিন্সিপলছ বা প্ৰচিডিয়াৰ্ছ কিছুমান থাকে যিটোৰ কাৰণে বা যাৰ কাৰণে তেওঁলোকে কি নকৰে তেওঁলোকৰ প্ৰশাসন চলাই নিয়ে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু ইয়াত ইলেকশ্যনছৰ ভিত্তিত এই ৰাজনৈতিক দলবিলাক শাসনলৈ আহে আৰু এই শাসনৰ ইলেকশ্যন কৰাৰ ভিত্তিটো হৈছে কি ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ সৰ্বভিত্তিত মানে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ভিত্তিত হয় গতিকে তাৰ উপৰি ইয়াত কি থাকে কিছুমান প্ৰেছাৰ গ্ৰুপ থাকে দ্বিতীয় বৈশিষ্ট্যটো হৈছে কি যে প্ৰেছাৰ গ্ৰুপ থাকে আৰু এই প্ৰেছাৰ গ্ৰুপবিলাকে এটা সমান্তৰাল পৰিৱেশ সৃষ্টি কৰাত তেওঁলোকে সুবিধা কৰে তাৰ উপৰি ইয়াত কি থাকে পিৰিয়ডিক ইলেকশ্যনছ হয় সময়ে সময়ে নিৰ্বাচন হ'ব লাগিব কাৰণ নিৰ্বাচন যেতিয়া নহয় তেতিয়াহ'লে কি হ'ব এখন সমাজৰ গঠন বা এখন সমাজৰ প্ৰগতি হ'ব নোৱাৰে গতিকে ইয়াত ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ থাকিব লাগিব আৰু এই ইয়াত মানে হয় ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজৰ ভিত্তিত এইটো গঠন কৰা হয় গতিকে এইদৰে তেওঁলোকে এলেন বলে কৈছিল যে ইয়াত কিছুমান পৌৰ অধিকাৰ থাকে পৌৰ লিবাৰ্টিজ থাকে চিভিল লিবাৰ্টিজ এই চিভিল লিবাৰ্টিজবিলাকক তেওঁলোকে ৰেকগনাইজ কৰে আৰু প্ৰটেকশ্যন দিয়ে সংৰক্ষিত কৰে তেওঁলোকে স্বীকৃতি দিয়ে আৰু তেওঁলোকে প্ৰটেকশ্যন দিয়ে গতিকে এই পৌৰ ইলেকশ্যনছ বা পৌৰ যিবিলাক স্বতন্ত্ৰতা এই পৌৰ স্বতন্ত্ৰতাবিলাক ব্যৱহাৰ বা ইউজ কৰিব পাৰিলে এজন ব্যক্তি কি হ'ব তেওঁলোকে এটা কিছু ইণ্ডিপেণ্ডেণ্ট পাব আৰু তেওঁলোকে চৰকাৰৰ কিছুমান নিয়ন্ত্ৰণৰ পৰা ভুল নিয়ন্ত্ৰণৰ পৰা তেওঁলোক
বাচি থাকিব পাৰিব গতিকে আৰু ইয়াত কি দেখা গৈছে যে ক্ষমতাৰ পৃথকীকৰণ নীতিৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে গতিকে সাম ফৰ্ম অফ সেপাৰেশ্যন তাত আছে গতিকে এই সেপাৰেশ্যন থকাৰ কাৰণে কি হৈছে প্ৰত্যেকটা বিভাগে আইন সভাই হওক বিধান সভাই হওক বা লেজিসলেচাৰে হওক তেওঁলোকে নিজৰ নিজৰ গণ্ডিৰ ভিতৰত তেওঁলোকে কিছুমান কাম কৰিব পাৰিছে সো ফ্লেক্সিবিলিটি যেতিয়া থাকিব তেতিয়া কি হয় যেতিয়া এটা জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয় তেতিয়া যিকোনো এটা সিদ্ধান্ত তেওঁলোকে সোনকালে ল'ব পাৰে য'ত ৰিজিডিটি থাকে য'ত সেপাৰেশ্যন অফ পাৱাৰ নাথাকে তেতিয়াহ'লে কিছুমান সময়ত বা কিছুমান ক্ষেত্ৰত কাম কৰিবলৈ যথেষ্ট অসুবিধা হয় এতিয়া লিবাৰেল থিয়ৰীৰ গণতন্ত্ৰৰ কিছুমান বৈশিষ্ট্য আছে এই বৈশিষ্ট্যবিলাক আমি এতিয়া চাওঁ প্ৰথমটো হৈছে যে সাৰ্বভৌমত্ব কাৰ ওচৰত থাকে সাৰ্বভৌমত্ব জনসাধাৰণৰ ওচৰত থাকে জনসাধাৰণৰ ওচৰত কেনেকৈ থাকে যে এইটো চৰকাৰখন কেনেকৈ গঠন হ'ল জনসাধাৰণে যিটো ভোট দিলে গতিকে এই ভোট দিয়াৰ কাৰণে সাৰ্বভৌমত্ব ক্ষমতা জনসাধাৰণৰ হাতত থাকিলে আৰু ষ্টেটে ক্ষমতালৈ ষ্টেটৰ যিটো চৰকাৰটো ক্ষমতালৈ কেনেকৈ আহিব যে তেওঁলোকে কনচেণ্ট বা যেহেতু জনসাধাৰণৰ হাতত সাৰ্বভৌম ক্ষমতা আছে গতিকে তেওঁলোকে চৰকাৰ গঠন কৰিবৰ কাৰণে পাৰে লকে কৈছিল যে ষ্টেট আৰু গভৰ্ণমেণ্ট হৈছে এটা ট্ৰাষ্টৰ নিচিনা মানুহে কিহৰ কাৰণে সৃষ্টি কৰিছে এই ট্ৰাষ্টটো যে তেওঁলোকৰ সুবিধা বা তেওঁলোকৰ মানে তেওঁলোকৰ যাতে অসুবিধা জনসাধাৰণৰ যাতে অসুবিধা নহয় সেইবাবে এটা চৰকাৰ গঠন কৰি দিয়া হৈছে এই চৰকাৰটো গঠন হৈছে কিন্তু জনসাধাৰণে তেওঁলোকৰ মাজত কনচেণ্ট বা তেওঁলোকৰ মাজত আলাপ আলোচনাৰ মাধ্যমেৰেহে তেওঁলোকে এই চৰকাৰটোক ভোট দি পেলাই সময়ে সময়ে ভোটৰ অধিকাৰ এক্সাৰচাইজ কৰি পেলাই তেওঁলোকে এই চৰকাৰটো গঠন কৰিছে গতিকে ইয়াত চৰকাৰ বা ৰাষ্ট্ৰৰ মেইন লক্ষ্য বা উদ্দেশ্য হৈছে কি যে গ্ৰেটেষ্ট গুড অফ দ্য গ্ৰেটেষ্ট নাম্বাৰ তাৰমানে ৰুছই যিটো কৈছিলে যে ষ্টেট এখনে কি দিব বিচাৰিছে জনসাধাৰণক যে সৰ্বোচ্চ মানুহে বেছিভাগ মানুহে কেনেকৈ তেওঁলোকৰ সৰ্বাংগী উন্নতি হয় বা তেওঁলোকৰ কাৰণে যিটো ভাল সেইটো দিব বিচাৰিছে গ্ৰেটেষ্ট গুড অফ দ্য গ্ৰেটেষ্ট নাম্বাৰ কেইজনমান মুষ্টিমীয় ব্যক্তিৰ কথা তেওঁলোকে ইয়াত আলোচনা বা চিন্তা কৰা নাই লিবাৰেল ডেমক্ৰেচিয়ে মানুহৰ ৰেচনেলিটিৰ ওপৰত বিশ্বাস কৰে ৰেচনেলিটি হৈছে কি যে তোমাৰ এটা বিবেক আছে তোমাৰ বিবেচনা কৰা এটা শক্তি আছে গতিকে মানুহৰ এই বিবেচনা কৰা শক্তিটোৱে কি কৰিছে তেওঁ ডিচাইড কৰিব পাৰে তেওঁৰ কাৰণে কি ভাল কি বেয়া মোৰ যদি চিন্তা শক্তি এটা নাথাকে তেতিয়াহ'লে মোৰ কাৰণে কি ভাল কি বেয়া মই একো ডিচাইড কৰিব নোৱাৰোঁ মোক কোনোবাই পাপেটৰ দৰে পুতলাৰ দৰে নচুৱাব আৰু সেইমতে মই নাচিব লাগিব গতিকে তেতিয়া মোৰ কাৰণে কি ভাল বা মোক কি লাগে সেইটো বস্তু মই কেতিয়াও নাজানিম বা আনিব নোৱাৰিম গতিকে ইয়াত মেইন কথাটো হৈছে কি যে মানুহ সকলো দিশৰ পৰা সমান ইয়াত আমি কোনো মানুহক উচ নিচ বুলি আমি বিবেচনা নকৰোঁ লিবাৰেল ডেমক্ৰেচিয়ে কোনো মানুহকে উচ নিচ বুলি বিবেচনা নকৰে তেওঁলোকৰ লক্ষ্য বা তেওঁলোকৰ উদ্দেশ্য হৈছে কি যে সকলো মানুহকে সমান তৰালেৰে বিচাৰ কৰিব সকলোকে সমান বুলি বিশ্বাস কৰিব আৰু সকলোকে সমান সুযোগ সুবিধা দিবৰ কাৰণে চেষ্টা কৰিব গতিকে এওঁলোকে ভাবে যে এজন অশিক্ষিত মানুহৰো কি হয় তেওঁৰ হয়তো কিছুমান চিন্তাধাৰা ভাল হ'ব পাৰে বা তেওঁৰ কিছুমান বুদ্ধি থাকিব পাৰে কেতিয়াবা আকৌ এজন একেবাৰে সৰ্বসাধাৰণ মানুহৰো একেবাৰে এক্সট্ৰা অৰ্ডিনেৰী কিছুমান কাম কৰি দেখুৱাই দিব পাৰে যে সদায় শিক্ষিত মানুহেহে সদায় ভালকৈ কাম কৰিব এইটো নহয় কেতিয়াবা অশিক্ষিত মানুহ এজনে হয়তো বহুত ধৰণেৰে কাম কৰি যাব পাৰে গতিকে এই মানুহে কাম কৰি যাব কিহৰ কাৰণে পাৰে কাৰণ মানুহৰ ভাবিব পৰা এটা শক্তি আছে মানুহৰ এটা ৰেচনেল মাইণ্ডছেট আছে এই ধৰণৰ চৰকাৰ সাধাৰণতে প্ৰতিনিধিমূলক চৰকাৰ হয় ৰিপ্ৰেজেণ্টেটিভ গভৰ্ণমেণ্ট ইয়াত কি হৈছে আমাৰ যিবিলাক ষ্টেটছ এই ষ্টেটছবিলাক চাইজটো ডাঙৰ হ'ব পাৰে আৰু ইয়াত যথেষ্ট জনসংখ্যা থাকিব পাৰে সকলো ষ্টেটৰে সাইজ বা পৰিসৰ একে নহয় কোনোবা ষ্টেট ডাঙৰ হ'ব পাৰে কোনোবা ষ্টেট সৰু হ'ব পাৰে কোনোবা ষ্টেটৰ জনসংখ্যা বহুত বেছি হ'ব পাৰে কোনোবাত কম হ'ব পাৰে গতিকে এই ষ্টেটবিলাকক কি কৰে
ইয়াত অংশগ্ৰহণ কৰি বা সেই ষ্টেটৰ প্ৰশাসন চলোৱাটো সকলো মানুহৰ কাৰণে সম্ভৱপৰ নহয় প্লাছ মই আগৰ ক্লাছবিলাকতো তোমালোকক কৈছোঁ যে প্ৰত্যেক মানুহৰে ৰাজনীতিৰ প্ৰতি ধাউতি নাথাকিবও পাৰে গতিকে আমাৰ সময় নাথাকিব পাৰে ইচ্ছা থাকিলেও হয়তো কেতিয়াবা সময় নাথাকিব পাৰে বা আমাৰ যিটো আৰ্থিক পৰিৱেশ এই আৰ্থিক পৰিৱেশটোৱে হয়তো আমাক ৰাজনৈতিক চিন্তাধাৰাত বেছি সময় দিবলৈ অসুবিধা সুযোগ নিদিবও পাৰে গতিকে এতিয়া আমি কি ধৰণৰ চৰকাৰ বিচাৰিছোঁ আমি প্ৰতিনিধিত্বমূলক চৰকাৰ বিচাৰিছোঁ আমি ৰিপ্ৰেজেণ্টেটিভ ফৰ্ম অফ গভৰ্ণমেণ্ট বিচাৰিছোঁ য'ত আমি কি কৰোঁ ভোটাৰসকলে আমি ভোট দি পেলাই আমাৰ পচন্দ মতে আমি চৰকাৰটো গঠন কৰি লওঁ আৰু এইটো আমি চাম যে এই ভোট দি পেলাই যিসকল চৰকাৰক আমি আনিলোঁ এই চৰকাৰে আমাক আমি বিচৰা বা যিটো প্ৰতিশ্ৰুতি ইলেকশ্যনৰ সময় দিছিলে যে তেওঁলোকক ভোট দি জয়যুক্ত কৰি আনিলে তেওঁলোকে আমাক কিছুমান সুযোগ সুবিধা দিব সেইখিনি তেওঁলোকে দিব পাৰিছেনে নাই গতিকে যদি দিব পাৰিছে তেতিয়াহ'লে হয়তো পিছৰ নিৰ্বাচনতো তেওঁলোকে ভোটটো পাব আৰু যদি দিব পৰা নাই তেতিয়াহ'লে হয়তো পিছৰ নিৰ্বাচনত হয়তো তেওঁলোকে ভোট নাপাবও পাৰে তাৰপিছতে আহিলে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ ডেমক্ৰেচিয়ে কি বিচাৰিছে যে সকলো লিবাৰেল ডেমক্ৰেটিক থিয়ৰীয়ে কি বিচাৰিছে বা কি ক'ব বিচাৰিছে যে সকলো নাগৰিকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব লাগিব আৰু এই ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজৰ ভিত্তিত তেওঁলোকে কি কৰিছে ভোট দি পেলাই তেওঁলোকে তেওঁলোকৰ প্ৰতিনিধিসকলক বাছি লৈছে আৰু এই প্ৰতিনিধিসকলক বাছিবলৈ যাওঁতে যিসকল ভোটাৰে ভোট দিছে তেওঁলোকৰ মাজত কিন্তু কোনো ধৰণৰ বৈষম্যৰ সৃষ্টি কৰা নাই কাষ্ট ক্ৰিড ছেক্স বা কালাৰ লৈ পেলাই কোনো ধৰণৰ বৈষম্য কৰা নাই সকলো মানুহে যাৰ যিসকল প্ৰাপ্তবয়স্ক সেই সকলো প্ৰাপ্তবয়স্ক লোকে কি কৰিব পাৰে তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰে চৰকাৰে আইনৰ দ্বাৰা কেতিয়াবা কাৰবাক বঞ্চিত কৰিব পাৰে ভোট দিয়াৰ পৰা যেনেকৈ কোনোবা মানসিকভাৱে অসুস্থ বা কোনোবা এজন মাইনৰ তেতিয়া তেওঁক হয়তো ভোটাধিকাৰ নিদিব পাৰে কিন্তু তাৰ বাহিৰে সকলো ব্যক্তিকে ভোটাধিকাৰ দিব লাগিব গতিকে ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজৰ ভিত্তিত সকলো মানুহে ভোটাধিকাৰ পাইছে গতিকে ইয়াত ওৱান মেন ওৱান ভোট তাৰমানে প্ৰত্যেকজন ব্যক্তি এজন মানুহৰ এটা ভোট সেই ভোটাধিকাৰ প্ৰয়োগ কৰি পেলাই তেওঁলোকে কি কৰিব পাৰে তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভছখিনিক তেওঁলোকে বাছি আনিব পাৰে চৰকাৰটো কিহৰ ওপৰত গঠন কৰা হৈছে জনসাধাৰণৰ সন্মতিৰ ওপৰত এই চৰকাৰ কেতিয়াও স্বেচ্ছাচাৰী হ'ব নোৱাৰে কিয় স্বেচ্ছাচাৰী হ'ব নোৱাৰে তেওঁলোকে জনসাধাৰণৰ সন্মতিৰ ওপৰত ভিত্তি কৰি পেলাই চৰকাৰ গঠন কৰিবলৈ আহিছে গতিকে তেওঁলোকে জনসাধাৰণে কি বিচাৰিছে বা কেনেকুৱা ধৰণেৰে লাগে সেইটো তেওঁলোকে কেতিয়াও নাইকিয়া কৰিব নোৱাৰে গতিকে জনসাধাৰণৰ কনচেণ্টৰ ওপৰত যিহেতু হৈছে গতিকে এই চৰকাৰ কেতিয়াও স্বেচ্ছাচাৰী নহয় কাৰণ তেওঁলোকে জানে যে যদি তেওঁলোকে কিবা কাৰণে স্বেচ্ছাচাৰী নিচিনাকৈ কাম কাজবোৰ কৰে তেতিয়াহ'লে হয়তো পিছৰ নিৰ্বাচনত তেওঁলোকক হয়তো কোনো ভোট নিদিব পাৰে ইয়াত জনসাধাৰণৰ অংশগ্ৰহণটো খুবেই দৰকাৰ লিবাৰেল ডেমক্ৰেচিত জনসাধাৰণৰ অংশগ্ৰহণটো খুবেই প্ৰয়োজন পিপলছ পাৰ্টিচিপেশ্যন গতিকে ইয়াত জনসাধাৰণে এটা সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগিব যদি জনসাধাৰণে সক্ৰিয় ভূমিকা গ্ৰহণ নকৰে তেতিয়াহ'লে কি হ'ব তাত কোনো ধৰণৰ তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰিব গতিকে চৰকাৰৰ যিটো চৰকাৰ গঠন কৰিবলৈ যিটো প্ৰক্ৰিয়া ইয়াত সকলো মানুহে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগিব তাৰোপৰি ইয়াত কি আছে অধিকাৰৰ জনসাধাৰণে কিছুমান অধিকাৰ ভোগ কৰিবলৈ পায় আৰু কিছুমান তেওঁলোকে চিভিল লিবাৰ্টিজ ভোগ কৰিব তেওঁলোকে পাৰে গতিকে ইয়াৰ মেইন কথাটো হৈছে কি যে ইয়াত এজন ব্যক্তিৰ ব্যক্তিত্বক স্বীকৃতি দিয়াটোৱে হৈছে ইয়াৰ মেইন লিবাৰেল ডেমক্ৰেচিৰ মেইন লক্ষ্য ব্যক্তিৰ ব্যক্তিত্ব বিকাশ কেতিয়া হ'ব যেতিয়া সেই ব্যক্তিজনে কিছুমান অধিকাৰ পাব বা কিছুমান পৌৰ স্বতন্ত্ৰতা পাব চিভিল লিবাৰ্টিজ তেওঁলোকে এনজয় কৰিব পাৰিব এই লিবাৰ্টিজবিলাক কেনেকুৱা এজন মানুহক কি লাগে এজন মানুহে যদি সমাজত এজন সুপ্ৰতিষ্ঠিত ভাল নাগৰিক হিচাপে থাকিব বিচাৰে তেতিয়াহ'লে তেওঁ কিছুমান অধিকাৰ উপভোগ কৰিব পাৰিব লাগিব যেনেকৈ তেওঁ ধৰা জীয়াই থকাৰ অধিকাৰ ৰাইট টু লাইফ এজন ব্যক্তিক জীয়াই থকাৰ অধিকাৰটো দিব লাগিব
বা তেওঁ সম্পত্তি আহৰণ কৰা সম্পত্তি গোটোৱাৰ অধিকাৰটো তেওঁ থাকিব লাগিব বা তেওঁ কিছুমান চিভিল লিবাৰ্টিজ তেওঁ উপভোগ কৰিব পাৰিব লাগিব তাৰোপৰি তেওঁ কিছুমান ফ্ৰীডম লাগিব এজন মানুহক কথা ক'ব পৰা অধিকাৰটো থাকিব লাগিব তেওঁ যদি দেখিছে যে চৰকাৰে কিবা এটা ভুল কৰিছে তেতিয়াহ'লে তেওঁ মত প্ৰকাশ কৰাৰ অধিকাৰটো তেওঁ থাকিব লাগিব তেওঁ কথা কোৱাৰ অধিকাৰ থাকিব লাগিব তেওঁ নিজৰ মতটো প্ৰকাশ কৰিব পাৰিব লাগিব যে এই চৰকাৰজনৰ এই কামখিনি তেওঁ কামত তেওঁ সন্তুষ্ট হোৱা নাই বা তেওঁ নিজৰ অভিৰুচি মতে তেওঁৰ যিটো নিজৰ ধৰ্ম সেই ধৰ্মটো তেওঁ পালন কৰিব পাৰিব লাগিব তেওঁ কোনেও ফ'ৰ্চ কৰিব নোৱাৰে যে তুমি এই ধৰ্মটোহে পালন কৰিব লাগিব বা তুমি অমুক ধৰ্মটো বৰ্জন কৰিব লাগিব বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ বাধ্যতামূলক প্ৰচেষ্টা তেওঁৰ ওপৰত যাতে নচলে তাৰোপৰি তেওঁ সংস্থা গঠন কৰাৰ তেওঁ অধিকাৰ থাকিব লাগিব মানুহ সামাজিক প্ৰাণী ছ'চিয়েল এনিমেল গতিকে তেওঁ অকল যে ছ'চিয়েল বিং হৈ থাকিব সেইটো নহয় তেওঁ কিছুমান পলিটিকেল দিশো তেওঁ থাকিব পাৰে তেওঁ কিছুমান ইকনমিক চাইডছো থাকিব পাৰে গতিকে তেওঁৰ নিজৰ আত্মবিকাশৰ কাৰণে তেওঁ হয়তো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত বা সংস্থাৰ লগত তেওঁ জড়িত থাকিব পাৰে গতিকে তেওঁ সেই লিবাৰ্টিটো দিব লাগিব যে তেওঁৰ ইচ্ছা অনুযায়ী তেওঁ যাতে সংস্থা গঠন কৰিব পাৰে তাৰোপৰি তেওঁ চৰকাৰক সমালোচনা কৰিব পৰা অধিকাৰটো তেওঁ থাকিব লাগিব আৰু দৰকাৰ পৰিলে তেওঁ যদি ভাবে যে চৰকাৰে কিবা এটা ভুল কৰিছে বা চৰকাৰৰ কিবা এটা নীতি অশুদ্ধ হৈছে তেতিয়াহ'লে সেইটো দেখুৱাই দিয়াৰ তেওঁ সুবিধাটো থাকিব লাগিব আমি সকলোৱে জানো যে যেতিয়া ব্ৰিটিছ চৰকাৰে আমাক শাসন কৰিছিলে তেতিয়া ব্ৰিটিছ চৰকাৰে আমাক এই সুযোগটো বা সুবিধাটো দিয়া নাছিলে আমি চৰকাৰৰ সমালোচনা কৰিব নোৱাৰোঁ প্ৰেছকো তেওঁলোকে সোপা মাৰি ধৰি ৰাখিছিলে প্ৰেছেও কোনো ধৰণৰ তথ্য প্ৰকাশ কৰিবলৈ তেওঁলোকে দিয়া নাছিলে যিটো ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে যাব গতিকে তেতিয়া কোনো এজন ব্যক্তিৰে স্বতন্ত্ৰতা নাথাকে বা ফ্ৰীডম নাথাকে আৰু যেতিয়া এজন মানুহে ফ্ৰীডম উপভোগ কৰিব নোৱাৰে তেতিয়া সেই মানুহজনৰ আত্মবিকাশ কেতিয়াও হ'ব নোৱাৰে লিবাৰেল ক্লাছিকেল ডেমক্ৰেসিয়ে কি বিচাৰিছে সকলো মানুহকে সমান বুলি ট্ৰিট কৰে ইকুৱেলিটি সকলো মানুহৰ কাৰণে সমান গতিকে ৰুছোৱে কৈছিল যে মানুহ জন্ম হওঁতে ফ্ৰী হৈ জন্ম হৈছে আৰু সকলো মানুহ সমান হৈ জন্ম হৈছে পৃথিৱীলৈ অহাৰ পিছত বিভিন্ন পৰিস্থিতিয়ে বা পৰিৱেশে মানুহৰ মাজত এটা তাৰতম্য ক্লাছ ডিফাৰেন্স হওক ইকনমিক ডিফাৰেন্স হওক সেইবিলাক পিছত মানুহে সৃষ্টি কৰা কিছুমান বস্তু বিভিন্ন কাৰণত কিন্তু বেসিক্যালি এজন মানুহ ৰুছৰ মতে যেতিয়া জন্মগ্ৰহণ কৰিছিলে তেওঁ লিবাৰ্টি ফ্ৰীডম আৰু তেওঁ ইকুৱেল হয় সকলোৰে সৈতে সমান বা ইকুৱেল হৈ পেলাই তেওঁ জন্মগ্ৰহণ কৰিছিলে গতিকে সকলো মানুহক কি দিয়া হৈছে আইনৰ চকুৰ সমান বুলি স্বীকৃতি দিয়া হৈছে আৰু সকলোৱে আইনৰ সমানভাৱে সংৰক্ষণ পোৱা বা পাব পাৰিব ষ্টেটে কোনো ধৰণৰ ব্যক্তিৰ মাজত ৰাষ্ট্ৰ এখনে কোনো ধৰণৰ ব্যক্তিৰ মাজত কোনো ধৰণৰ বৈষম্যৰ on the basis of sex বা color বা religion বা wealth বা creed এইবিলাকৰ ওপৰত কোনো ধৰণৰ বৈষম্যৰ সৃষ্টি নকৰে সকলো মানুহকে তেওঁলোকে সমান দৃষ্টিপাতেৰে চায় প্ৰত্যেকজন ব্যক্তিকে নিজৰ বিকাশ কৰিবলৈ যিমানখিনি সুবিধাৰ প্ৰয়োজন এই গোটেই সুবিধাখিনি দিয়া হয় যে এজন মানুহে যদি নিজকে ডেভেলপ কৰিব বিচাৰিছে তেতিয়াহ'লে সেই ডেভেলপমেণ্টৰ কাৰণে কিখিনি লাগিব যেনেকৈ আমি জানো যে সৰুৰে পৰা এটা বাচ্চা জন্ম হোৱাৰ পৰা তেওঁ বৃদ্ধ হোৱালৈকে তেওঁৰ গ্ৰোথ হয় তেওঁৰ ফিজিকেল গ্ৰোথ হয় তেওঁৰ মেণ্টেল গ্ৰোথ হয় এই ফিজিকেল মেণ্টেল গ্ৰোথৰ কাৰণে তেওঁ ঘৰত এটা পৰিৱেশৰ সৃষ্টি কৰা হৈছে তেওঁক ভাল খাদ্য দিয়া হৈছে যিটো কথাৰ কাৰণে তেওঁ ফিজিকেল গ্ৰোথটো হৈছে বা তেওঁৰ মেণ্টেল গ্ৰোথটো হ'বৰ কাৰণে তেওঁক এটা সুস্থ সবল পৰিৱেশ দিয়া হৈছে তেওঁক স্বতন্ত্ৰতা দিয়া হৈছে তেওঁক স্বাধীনতা দিয়া হৈছে তেওঁক অধিকাৰ দিয়া হৈছে এই গোটেই বস্তুবোৰ নাপালে তেওঁৰ কেতিয়াও বিকাশ হ'ব নোৱাৰে ঠিক সেইদৰে গণতন্ত্ৰই এই বস্তুবিলাক বিচাৰিছে যে এজন মানুহক সকলো ধৰণৰ সুযোগ সুবিধা দিয়া হয় যাতে তেওঁৰ আত্মবিকাশ তেওঁ কৰিব পাৰে এনেধৰণৰ শাসন ব্যৱস্থাত কনষ্টিটিউশ্যনেল লিমিটেড আৰু কনষ্টিটিউশ্যনেল গভৰ্ণমেণ্ট বুলি কোৱা হৈছে কনষ্টিটিউশ্যনেল গভৰ্ণমেণ্ট এইটো ছাপোৰ্ট কোনে কৰিছিলে জন লকে ছাপোৰ্ট কৰিছিলে তেওঁ কি কৰিছিলে যে এনেধৰণৰ চৰকাৰে কি কৰিব পাৰে তাৰ উদ্দেশ্য কি যে মানুহৰ লাইফ বা মানুহৰ লিবাৰ্টি এইখিনি সকলো মানুহকে দিব বিচাৰিছে
আৰু ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট যদি এই ৰাইটছবিলাক নাপায় তেতিয়াহ'লে ইয়াৰ আত্মবিকাশ হ'ব কেতিয়াও নোৱাৰে ঠিক তেনেকৈ ইকনমিক ফিল্ডত হওক বা এডাম স্মিথে কি কৈছে যে ষ্টেটে যিমান পাৰে ইণ্টাৰফিয়াৰেঞ্চটো কম কৰিব লাগিব আৰ্থিক দিশতো মানুহক অপেন স্কোপ মানুহক দিব লাগিব মানুহৰ বিকাশ হ'ব লাগিব গতিকে বিগিনিঙত আমাৰ যিসকল লিবাৰেল থিয়ৰিষ্ট আছিলে তেওঁলোকে কি বিচাৰিছিলে যে ষ্টেটৰ গভৰ্ণমেণ্টৰ পাৱাৰটো সীমিত কৰিব লাগিব কিন্তু সময়ৰ লগে লগে পেছেজ অফ টাইম উইথ দ্য পাছিং অফ টাইম কি দেখা গৈছিলে যে ষ্টেট ইণ্টাৰফিয়াৰেঞ্চটো আকৌ বিচৰা হ'ল প্ৰথমতে কোৱা হৈছিলে যে ষ্টেটে যিমান ইণ্টাৰফিয়াৰ কৰিব সিমানে ইণ্ডিভিজুৱেলৰ বিকাশ নহ'ব কিন্তু উইথ টাইম সময়ৰ লগে লগে বিচৰা হ'ল যে ষ্টেটৰ ইণ্টাৰফিয়াৰেঞ্চটো দৰকাৰ যে আমি তেওঁলোকে কি বিচাৰিলে যে আমি এখন ৱেলফেয়াৰ ষ্টেট কল্যাণকামী ৰাষ্ট্ৰ স্থাপন কৰিব লাগিব কল্যাণকামী ৰাষ্ট্ৰই কি কৰিব প্ৰত্যেকজন ব্যক্তিৰ বিকাশত সুযোগ সুবিধাহে দিব গতিকে ষ্টেটৰ লিবাৰেল থিয়ৰী কনচেপ্টবিলাক ক্ৰমান্বয়ে 16th century 19th century লাহে লাহে বেলেগ হোৱা আমি দেখিবলৈ পাইছোঁ ইয়াৰ মেইন লক্ষ্য হৈছে কি যে সকলো মানুহৰ উন্নতি সাধন কৰা ভালটো বিচাৰে কমন গুড ফৰ অল মেন সকলো মানুহৰ যাতে সমানে ভাল হয় গতিকে ইয়াৰ লক্ষ্যটো হৈছে কি ইয়াক এখন ৱেলফেয়াৰ এটা পাব্লিক ৱেলফেয়াৰ ইনষ্ট্ৰুমেণ্ট বুলি ভাবে গতিকে বেন্থামে কি ক'ব বিচাৰিছে যে ইয়াৰ লক্ষ্য বা ইয়াৰ উদ্দেশ্যটো হৈছে কি যে সকলো মানুহকে কেনেকৈ কিমান ষ্টেট এখনে বা চৰকাৰে আটাইতকৈ বেছি সুবিধা কেনেকৈ দিব পাৰে আইনৰ শাসন বুলি কেলে কৈছে যে ইয়াত কোনো এজন ব্যক্তিৰ ইচ্ছামতে নচলে গণতান্ত্ৰিক লিবাৰেল গণতন্ত্ৰ কেনেকৈ চলে আইনৰ দ্বাৰা যিবোৰ ৰুলছ ৰেগুলেশ্যনছ দিয়া হৈছে আইনৰ দ্বাৰা দিয়া ৰুলছ ৰেগুলেশ্যনছবিলাকৰ ওপৰত ভিত্তি কৰি পেলাই এই চৰকাৰ চলে সকলো আইনৰ ওচৰত সমান ইয়াত কাৰো মাজত কোনো ধৰণৰ পাৰ্থক্য বা কাৰো মাজত কোনো ধৰণৰ ডিফাৰেঞ্চিয়েশ্যনছ কৰা নাই কোনোবাই যদি এজন ব্যক্তিয়ে হওক আইন প্ৰণয়ন ভংগ কৰে তেতিয়াহ'লে তেওঁক কিন্তু শাস্তি দিব পৰা যায় আৰু এই শাস্তিটো সকলো মানুহে সমানে পাব তাত কোনো মানুহক তেওঁ ধনী দুখীয়া বুলি তেওঁ মানে তেওঁৰ মাজত ডিফাৰেঞ্চিয়েশ্যনছ কৰা নাযায় চ' এটা ভুল কৰিলে ধনী মানুহৰ ল'ৰা এটাৰ সমানে পানিছমেণ্ট পাব বা দুখীয়া মানুহৰ ল'ৰা এটাৰ সমানে পানিছমেণ্ট পাব গতিকে সকলোকে আইনে সমান দৃষ্টিৰে চাব আৰু সকলোকে সমানে সুবিধা সুযোগখিনি দিব তাৰোপৰি আইনৰ দ্বাৰা নিয়ন্ত্ৰিত নোহোৱাকৈ বা আইনে পাৰ্মিশ্যন নিদিয়াকৈ কোনো এজন ব্যক্তি কি কৰিব নোৱাৰে তেওঁক তেওঁৰ জীৱনৰ পৰা তেওঁৰ জীৱনটো কাঢ়ি আনিব নোৱাৰে বা তেওঁৰ ব্যক্তিগত সম্পত্তি কাঢ়ি আনিব নোৱাৰে বা তেওঁৰ পৰা তেওঁৰ স্বতন্ত্ৰতাখিনি কাঢ়ি আনিব নোৱাৰে গতিকে আইনৰ মেইন লক্ষ্য বা আইনৰ মেইন উদ্দেশ্য হৈছে কি যে সকলোকে সমান দৃষ্টিকোণেৰে চাব আৰু কাকো স্পেয়াৰ নকৰে যে ধনী বুলি তেওঁ হাৰি যাব বা দুখীয়া বুলি তেওঁ থাকি যাব তেনেকুৱা ধৰণৰ আমি কোনো ধৰণৰ লিবাৰেল ডেম'ক্ৰেচিত আমি দেখিবলৈ পোৱা নাই লিবাৰেল ডেম'ক্ৰেচিয়ে আৰু এটা বস্তুৰ ওপৰত গুৰুত্ব দিয়ে ইণ্ডিপেণ্ডেণ্ট আৰু নিৰপেক্ষ ন্যায়পালিকা ইণ্ডিপেণ্ডেণ্ট স্বতন্ত্ৰ আৰু নিৰপেক্ষ ন্যায়পালিকা তেওঁলোকে কৈছে কি যে ন্যায়পালিকাটো এটা এনেকুৱা অৰ্গেন অফ দ্য গভৰ্ণমেণ্ট যিটোৱে কি কৰিব লাগিব মানুহৰ মাজত ন্যায় আনিব লাগিব এতিয়া বহু সময়ত বহু ক্ষেত্ৰত মানুহৰ মাজত মতৰ অমিল হ'ব পাৰে বা চৰকাৰে প্ৰণয়ন কৰা কোনোবা এখন আইন লৈ পেলাই মানুহৰ মাজত মতৰ অমিল হ'ব পাৰে কিবা কাৰণে যদি কিবা কণ্ডল হ'ল তেতিয়াহ'লে আমি ন্যায়পালিকাৰ কাষ চাপিব লাগিব আৰু ন্যায়পালিকাটো যদি স্বতন্ত্ৰ নহয় যদি লেজিসলেচাৰ বা আইনসভা ইয়াক নিয়ন্ত্ৰণ কৰি থাকে তেতিয়াহ'লে তেওঁলোকে কি কৰিব নোৱাৰিব তেওঁলোকে এটা সুস্থ সবল জাজমেণ্ট তেওঁলোকে দিবলৈ অসুবিধা পাব গতিকে জুডিচিয়াৰীৰ কাম হৈছে কি যে তেওঁলোকে জনসাধাৰণৰ যিবিলাক ৰাইটছ আৰু লিবাৰ্টিজ সেইবিলাক তেওঁলোকে প্ৰটেক্ট কৰিব লাগিব যদি তেওঁলোকৰ জনসাধাৰণৰ হাতৰ পৰা কোনোবাই এই অধিকাৰসমূহ ছিঙি লৈ যাবলৈ চেষ্টা কৰে তেতিয়াহ'লে ইয়াৰ মেইন লক্ষ্য বা উদ্দেশ্য হৈছে কি যে এক প্ৰটেকশ্যন দিব লাগিব তাৰোপৰি
কি হয় যে সমাজ পৰিৱৰ্তনশীল গতিকে পৰিৱৰ্তিত সমাজ ব্যৱস্থাত যিবিলাক বস্তু এসময়ত চলিছিল হয়তো আন এটা সময়ত সেইবিলাক ডিফাংক্ট হৈ যাব পাৰে বা সেইবিলাকৰ তাত তাৰ কোনো ভ্যালু বা মিনিং নথকা হ'ব পাৰে এই পৰিৱৰ্তিত সমাজ ব্যৱস্থা বা পৰিৱৰ্তন হোৱাৰ সময়ছোৱাত যাতে সমাজত কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নহয় তাৰ বাবেও ন্যায়পালিকাই চাব লাগিব গতিকে কি আমি ন্যায়পালিকাক ইণ্ডিপেণ্ডেণ্টকে ৰাখিলেহে ন্যায়পালিকাই কি কৰিব পাৰিব তেওঁলোকৰ কাৰ্যকলাপসমূহ তেওঁলোকে কাৰো প্ৰেছাৰ নপৰাকৈ আইনসভা বা এক্সিকিউটিভৰ প্ৰেছাৰ নপৰাকৈ জুডিচিয়াৰীয়ে তেওঁলোকৰ কাৰ্যকলাপসমূহ চলাই নিব পাৰিব মাছ মিডিয়া প্ৰেছ আমাৰ যিটো এই প্ৰেছক আমি কি কৰিব লাগিব স্বতন্ত্ৰতা দিব লাগিব গতিকে এখন গণতান্ত্ৰিক সমাজ ব্যৱস্থাত প্ৰেছৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ গতিকে প্ৰেছৰ কাম হৈছে কি যে জনসাধাৰণৰ ওচৰলৈ তেওঁলোকে যিমানবিলাক ইনফৰমেশ্যনছ আছে সেই ইনফৰমেশ্যনছবিলাক তেওঁলোকে জনসাধাৰণৰ ওচৰলৈ তেওঁলোকে আনিব লাগিব গতিকে জনসাধাৰণে যিকোনো এটা ইস্যু মানুহৰ আগত কেনেকৈ প্ৰতিফলিত কৰিছে বা মানুহৰ আগত কেনেকৈ দেখুৱাইছে যদি তেওঁলোকে খুব উত্তেজিত কৰি তোলে তেতিয়াহ'লে গণতন্ত্ৰ তেতিয়াহ'লে জনসাধাৰণ কি হ'ব তেওঁলোক উত্তেজিত হৈ থাকিব হয়তো কেতিয়াবা তেওঁলোক একদম বিদ্ৰোহতো নামি যাব পাৰে গতিকে এটা কি ধৰণে প্ৰজেক্ট কৰিব যে এটা ইস্যু হৈছে পলিটিকেল ইস্যু এটা হৈছে বা এটা পলিটিকেল টাৰ্মইল হৈছে সেই পলিটিকেল ইস্যুটো বা সেই পলিটিকেল টাৰ্মইলটো কেনেকৈ বা কি ধৰণে তেওঁলোকে সলভ কৰিব সেইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে গতিকে তেওঁলোকে দেখুৱাৰ ওপৰত মানুহক তেওঁলোকে খুব সক্ৰিয় অংশগ্ৰহণ কৰাবও পাৰে বা তেওঁলোকে এটা পলিটিকেল এপেথি আনি দিবও পাৰে পলিটিকেল এপেথি মানে কি যে মানুহৰ নিৰ্লিপ্ততা যে আমাৰ কোনো দৰকাৰ নাই চৰকাৰে যি কৰি আছে কৰিছে গতিকে আন্দোলন হৈছেতো হৈছে নাই হোৱাটো নাই হোৱা যদি মানুহবিলাক নিৰ্লিপ্ত হৈ থাকে তেতিয়াহ'লে কি হ'ব তেওঁলোকৰ নিজৰ আত্মবিকাশত প্ৰব্লেম হ'ব গতিকে তেওঁলোকে যিমানে পলিটিকেল ইনষ্টিটিউশ্যনছবিলাকত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু তেওঁলোকে ইচ্ছুক হ'ব অংশগ্ৰহণ কৰিবলৈ তেতিয়াহে কি হ'ব এখন দেশৰ বিকাশ হ'ব গতিকে এই বস্তুটো কি ধৰণে কৰা যায় এইটো গোটেই প্ৰেছৰ ওপৰত নিৰ্ভৰ কৰে ওপেন কম্পিটিশ্যন পলিটিকেল পাৱাৰ কি হৈছে ইয়াত কম্পিটিশ্যনটো ওপেন তাত কি হয় এটাতকৈ বেছি পলিটিকেল পাৰ্টিজো থাকিব পাৰে আৰু ইয়াতে যেহেতু ইয়াত বহুদলীয় পাৰ্টি ব্যৱস্থা থাকে গতিকে এই পাৰ্টিবিলাকৰ মাজত কিন্তু কম্পিটিশ্যনৰ ভাৱটো বহুত বেছি হয় কিন্তু এই পলিটিকেল পাৰ্টিজবিলাকৰ মাজত যদিও কম্পিটিশ্যন আছে গতিকে এই কম্পিটিশ্যনটোৱে কি কৰে তেওঁলোকক পলিটিকেল এই কম্পিটিশ্যনৰ মাধ্যমেৰে তেওঁলোকে পলিটিকেল অথৰিটি মানে পলিটিকেলি তেওঁলোকে পাৱাৰ কেপচাৰ কৰিব তেওঁলোকে পাৰে আৰু এই পলিটিকেল পাৰ্টিজবিলাক অৰ্গেনাইজ হয় কিহৰ কাৰণে এই পলিটিকেল পাৰ্টিজবিলাক অৰ্গেনাইজ হৈ পেলাই তেওঁলোকে কি কৰে মানুহক লৈ পেলাই অৰ্গেনাইজ কৰিছে আৰু তেওঁলোকৰ মেইন লক্ষ্য হৈছে কি যে তেওঁলোকে পাব্লিক অপিনিয়ন তেওঁলোকে গঠন কৰিব গতিকে পাব্লিক অপিনিয়ন বা জনমতটো খুবেই ইম্পৰ্টেণ্ট কাৰণ জনমতৰ ওপৰত ভিত্তি কৰি পেলাই এটা ৰাজনৈতিক দল জিকে বা হাৰে গতিকে জনমতে সেই দলটোৰ যিখন ইলেকশ্যন মেনিফেষ্টো সেইখন তেওঁলোকে পচন্দ কৰিছে নে নাই বা তেওঁলোকে যদি অপচন্দ কৰিছে তেতিয়াহ'লে তেওঁলোকে সেই ৰাজনৈতিক দলটোত ভোট নিদি পেলাই তেওঁলোকে হয়তো এটা বেলেগ ৰাজনৈতিক দলক তেওঁলোকে ভোট দিব পাৰে আৰু তেওঁলোকে ইলেকশ্যন খেলি পেলাই গভৰ্ণমেণ্টৰ যিবিলাক পলিচিছ তেওঁলোকৰ অপচন্দ হৈছে এই পলিটিকেল পাৰ্টিবিলাকক তেওঁলোকে তেতিয়া বাদ দিব পাৰে গতিকে ইয়াত কি হৈছে যেহেতু এটাতকৈ অধিক ৰাজনৈতিক দল থাকে গতিকে তেওঁলোকৰ মাজত কম্পিটিশ্যন হয় আৰু যিটো দলে তেওঁলোকৰ আইডিঅলজি তেওঁলোকৰ ভাৱধাৰা তেওঁলোকে ভালকৈ প্ৰকাশ কৰিব পাৰে বা তেওঁলোকে আশ্বাস দিব পাৰে জনসাধাৰণক যে তেওঁলোকে নিৰ্বাচনত যদি জিকি আহে তেতিয়াহ'লে এই মানুহখিনিৰ প্ৰতি তেওঁলোকে আশ্বাস ৰাখিব মানে মানুহখিনিৰ প্ৰতি তেওঁলোকৰ যিখিনি দায়িত্ব তেওঁলোকে ইলেকশ্যনৰ সময়ত কৰিম বুলি কৈছিলে সেইখিনি যাতে কৰিব পাৰে লিবাৰেল ডেমক্ৰেচি আৰু এটা বৈশিষ্ট্য হৈছে কি যে ইয়াত সময়ে সময়ে নিৰ্বাচন হৈ থাকিব লাগিব নিৰ্বাচন হৈ পেলাই এটা দল জিকিব এটা দল হয়তো কোনোবাটো হয়তো হাৰিব বা ইটো দল হয়তো হেৰি হ'ব পাৰে তেওঁলোকে চৰকাৰ গঠন কৰিব
আৰু ইটো দল বিৰোধী দল হিচাপে সদনৰ মজিয়াত থাকিব এই যে পলিটিক্যাল পাৰ্টিজ বিলাকে চৰকাৰ গঠন কৰিলে চৰকাৰ গঠন কৰাৰ কাৰণে কি হৈছে তেওঁলোকে জনসাধাৰণৰ মতটো তেওঁলোকে বুজি পালে আৰু তেওঁলোকে যেতিয়া নিৰ্বাচনৰ ফিল্ডত নামিব তেতিয়া তেওঁলোকে কোনো ধৰণৰ অসৎ উপায় অৱলম্বন কৰিবলৈ সাহস নকৰে কাৰণ ইয়াত কি হৈছে জনসাধাৰণে যেতিয়া ইলেকশ্যনত ভোট দিবলৈ আহে তাৰ আগতে তেওঁলোকে গোটেই বিষয়বস্তুবিলাক পঢ়ি শুনি তেওঁলোকে বস্তুবিলাক জানি শুনি লৈ পেলাই তেওঁলোক আহে গতিকে ইলেকশ্যনটো ফ্ৰী এণ্ড ফেয়াৰ হ'ব লাগিব চিক্ৰেট মিন্সত হ'ব লাগিব গতিকে যদি এটা সময়ৰ অন্তৰে অন্তৰে হ'ব লাগিব আৰু ৰুলিং পাৰ্টিবিলাকে কি কৰিব লাগিব তেওঁলোকে যিকোনো এটা এমাৰ্জেঞ্চি পিৰিয়ড বা এমাৰ্জেঞ্চি চিটুৱেশ্যন যেতিয়া সৃষ্টি হয় তেতিয়া সেই এমাৰ্জেঞ্চি চিটুৱেশ্যনটো তেওঁলোকে টেকল কৰিব পাৰিব লাগিব এই ৰাজনৈতিক দলে কিহৰ ওপৰত গুৰুত্ব দিয়ে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ওপৰত গুৰুত্ব দিয়ে ক্ষমতাৰ বিকেন্দ্ৰীকৰণে কি কৰে যে ডেমক্ৰেসি যদি কেন্দ্ৰীভূত হৈ থাকে বা গণতান্ত্ৰিক ক্ষমতাটো যদি এটা পইণ্টত গৈ কেন্দ্ৰীভূত হৈ থাকে তেতিয়াহ'লে সেই চৰকাৰ কি হ'ব পাৰে স্বেচ্ছাচাৰী হৈ যোৱাৰ সম্ভাৱনা থাকে গতিকে তেওঁলোকে চৰকাৰৰ কোনো কাৰণতে বা কোনো ক্ষেত্ৰতে স্বেচ্ছাচাৰী হোৱাটো নিবিচাৰে গতিকে তেওঁলোকে কি বিচাৰিছে যে তেওঁলোকে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হোৱাটো বিচাৰিছে গতিকে গ্ৰাছৰুট লেভেলৰ পৰা এইটো আহিব লাগিব আৰু যেতিয়া তৃণমূল পৰ্যায়ত বা গ্ৰাছৰুট লেভেলত যেতিয়া তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব এইটোৱে তেওঁলোকক কি কৰিব এটা চৰকাৰ প্ৰক্ৰিয়া গঠন কৰাৰ এটা আভাস তেওঁলোকক দিব গতিকে ডিচেন্ট্ৰেলাইজেশ্যনে কি কৰে লোকেল ইস্যুজবিলাক সলভ কৰিব পাৰে লোকেল ইউনিটবিলাকক যেতিয়া পাৱাৰ দিয়া হ'ল গতিকে তেতিয়া তেওঁলোকে যিবিলাক সমস্যাৰ সন্মুখীন হৈছে এই সমস্যাবিলাক তেওঁলোকে সমাধান কৰিবলৈ সুবিধা পায় গতিকে যেতিয়া মানুহে নিজৰ লোকেল প্ৰব্লেমছবিলাক নিজে সলভ কৰিবলৈ তেওঁলোকক সুবিধাটো দিব বা লোকেল লেভেলত তেওঁলোকে খুব সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰিছে তেতিয়া তেওঁলোকৰ এই ৰাজনীতি বোলা বস্তুটোৰ প্ৰতি তেওঁলোকৰ এটা হাবিয়াহ আহিব তেওঁলোকৰ এটা ইণ্টাৰেষ্ট আহিব আৰু তাৰ পৰা তেওঁলোকে কি কৰিব পাৰিব এটা সেন্স অফ ৰেসপন্সিবিলিটি তেওঁলোকৰ আহিব যে এইটো মোৰ এলেকা বা মোৰ এই এলেকাটোত এইখিনি প্ৰব্লেম হৈছে গতিকে এইখিনিক মই এনেকৈ সলভ কৰি পেলাই ইয়াৰ এটা মীমাংসা মই উলিয়াব পাৰোঁ গতিকে এই যে যিটো অংশগ্ৰহণ কৰা প্ৰক্ৰিয়া এই অংশগ্ৰহণ কৰা প্ৰক্ৰিয়াটোৰ প্ৰতি তেওঁলোকৰ এটা ইণ্টাৰেষ্ট ক্ৰিয়েট কৰি দিয়া হৈছে ডেমক্ৰেসি বা গণতন্ত্ৰই কি কৰিছে শিক্ষাৰ সম্প্ৰসাৰণ কৰিছে শিক্ষাৰ সম্প্ৰসাৰণটো কেনেকৈ কৰিছে ইয়াত জনসাধাৰণৰ চৰকাৰটোৱেনো কেনেকৈ কাম কাজ কৰিছে বা চৰকাৰেনো কি কৰিছে মানুহৰ মাজত এটা সচেতনতাৰ সৃষ্টি কৰি দিছে গতিকে এইটোৱে মানুহবিলাকৰ মনত কি কৰিছে এটা চৰিত্ৰবোধ গঠন কৰাত সহায় কৰিছে আৰু মানুহৰ বিবেক বিচাৰ শক্তিটো বৃদ্ধি কৰি দিছে মানুহক ৰেচনেল হ'বৰ কাৰণে দিছে আৰু তাৰ উপৰি যেতিয়া মানুহৰ যিকোনো এটা ইস্যুৰ ওপৰত ইণ্টাৰেষ্ট আহিব তেতিয়া তেওঁলোকে কি কৰিব বস্তুটো বিবেচনা কৰিব তেওঁলোকে আলোচনা কৰিব তেওঁলোকে ডিসকাস কৰিব গতিকে গণতন্ত্ৰই কি কৰিছে যেহেতু মানুহক সমালোচনা কৰিবলৈ সুবিধা দিছে কথা বতৰা পাতিবলৈ ডিসকাশনছ কৰিবলৈ সুবিধা দিছে গতিকে তেতিয়া তেওঁলোকৰ এই চিন্তাধাৰাৰ প্ৰতি তেওঁলোকৰ এটা আস্থা সমাই গৈছে লিবাৰেল ডেমক্ৰেসি আৰু কি কৰে দেশভক্তিৰ ভাৱটো আৰু বেছি সম্প্ৰসাৰণ কৰে বা বঢ়াই দিয়ে কিয়নো ইয়াত যেহেতু কি হৈছিলে মানুহে যেতিয়া কি দেখে এটা বস্তু যেতিয়া মানুহ ইনভলভ হ'ব পাৰে বা তেওঁলোকক বিশ্বাসত লোৱা হয় তেতিয়া সেই বস্তুটো বা অনুষ্ঠানটো তেওঁলোকৰ নিজৰ যেন লগা হয় ফৰাচী বিপ্লৱ ফ্ৰান্সত যেতিয়া হ'ল তাৰ পিছতহে দেখা যায় যদি আমি ফ্ৰেঞ্চ হিষ্ট্ৰী পঢ়ি চাওঁ তেতিয়া আমি দেখিম যে ফৰাচী বিপ্লৱৰ পিছৰ পৰা মানুহৰ নিজৰ দেশখনৰ প্ৰতি তেওঁলোকৰ যিটো ভাল পোৱা বা নিজৰ দেশখনৰ প্ৰতি যিটো আস্থা সেইটো লাহে লাহে বাঢ়ি গ'ল কিয় বাঢ়ি গ'ল তেওঁলোকে যেতিয়া দেখিলে যে আগৰ যিবিলাক লৰ্ডছ বা এৰিষ্টক্ৰেট বা সম্ভ্ৰান্ত লোকে তেওঁলোকৰ সৰ্বসাধাৰণৰ ওপৰত যিটো অত্যাচাৰ চলাইছিলে সেই অত্যাচাৰটো লাহে লাহে নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকৰ মাজত এটা একতাৰ সৃষ্টি হ'ল ভাতৃত্বৰ ভাৱ সৃষ্টি হ'ল গতিকে তেতিয়া তেওঁলোকে কি কৰিব পাৰিলে তেওঁলোকে বিপ্লৱ কৰি পেলাই তেওঁলোকে এটা
এখন ডেমক্ৰেটিক চৰকাৰ তেওঁলোকে গঠন কৰিলে আৰু সেই তাৰ পিছৰ পৰা আমি কি দেখিবলৈ পাইছোঁ যে তেওঁলোকে চৰকাৰৰ প্ৰতি তেওঁলোকৰ এটা আশ্বাস মানে দেশখনৰ প্ৰতি তেওঁলোকৰ এটা ভাল পোৱা বা তেওঁলোকৰ এটা ফিলিংছ আহি গ'ল গতিকে তেওঁলোকে কি কৰিব পাৰে গভৰ্ণমেণ্টৰ যদি কিবা বস্তু তেওঁলোকৰ অপচন্দ হৈছে কিবা ৰুলছ ৰেগুলেশ্যনছ চেঞ্জ কৰিব বিচাৰিছে তেওঁলোকে সেই ৰুলছ ৰেগুলেশ্যনছবিলাকো চেঞ্জ কৰিব পাৰিব কিন্তু এইবিলাক তেওঁলোকে কি কৰিব পাৰে পিচফুল মিনছ শান্তিপ্ৰিয় মাধ্যমেৰে তেওঁলোকে যিকোনো এটা পৰিৱৰ্তন আনিব পাৰে ডেমক্ৰেচি হৈছে বা গণতন্ত্ৰ হৈছে এনেকুৱা এটা ছিষ্টেম য'ত progress য'ত বিকাশ আৰু অৰ্ডাৰ একেলগে সাইড বাই সাইড আগবাঢ়ি যাব পাৰে আৰু এইটো জৰুৰী নহয় যে সদায় যিকোনো এটা পৰিৱৰ্তন আনিবৰ কাৰণে বিপ্লৱ কৰিবই লাগিব বিনা বিপ্লৱেৰেও আমি এটা এক্সিষ্টিং সিস্টেম এটা এক্সিষ্টিং অৰ্ডাৰ আমি চেঞ্জ কৰিব পাৰোঁ ইয়াৰ আৰু এটা বৈশিষ্ট্য হৈছে কি যে ই এখন বহুত্ববাদী সমাজ মানে কি হৈছে ইয়াত বিভিন্ন ধৰণৰ ধৰ্মীয় গোষ্ঠী আছে ভাষিক গোষ্ঠী আছে তাৰপিছত বিভিন্ন ধৰণৰ ব্যক্তিয়ে ইয়াত বিভিন্ন ধৰণে কাম-কাজবিলাক কৰে কিন্তু এই বিভিন্ন ধৰণে কাম-কাজবিলাক কৰোঁতে কি হৈছে গভৰ্ণমেণ্টে চৰকাৰে এইটো বস্তু চকু দিব লাগিব যে এই বিভিন্ন ধৰণে কাম-কাজ কৰা মানুহখিনিক তেওঁলোকে যাতে একগোটকে ৰাখিব পাৰে তেওঁলোকৰ ইণ্টাৰেষ্ট বা তেওঁলোকৰ যিবিলাক চিন্তাধাৰা সেইবিলাকক যাতে কেতিয়াও আওকাণ কৰা নাযায় তাৰপিছতে এতিয়া আমি চাওঁ যে আমাৰ এইখিনি হৈছে ইয়াৰ কিছুমান আমি লিবাৰেল গণতন্ত্ৰৰ আমি কিছুমান বৈশিষ্ট্য আমি দেখিবলৈ পালোঁ কিন্তু ইয়াত ৰুল অফ মেজৰিটি বুলি কোৱা হৈছে যে সৰ্বসাধাৰণ যিসকল মেজৰিটি সেইসকলে ইয়াত শাসন কৰে গতিকে ইয়াত মেজৰিটিৰ নিৰ্বাচনত যেহেতু ৰুল অফ মেজৰিটি বা এইবুলি এইকাৰণে কোৱা হৈছে যে নিৰ্বাচনত সকলো জনসাধাৰণে ইয়াত ভোট দি পেলাই ভোটাধিকাৰৰ মাধ্যমেৰে ইয়াত অংশগ্ৰহণ কৰিব পাৰে গতিকে যিটো দলে নিৰ্বাচনৰ পিছত সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৱে কি কৰিব পাৰে চৰকাৰ গঠন কৰিব পাৰে গতিকে ইয়াত যেতিয়া পলিচি ফৰ্মুলেশ্যনছ হয় পলিচি গঠন কৰা হয় এই নীতি নিয়মসমূহ গঠন কৰোঁতে কি হৈছে ইয়াত অপজিশ্যনেও খুবকে সমালোচনা নকৰে কাৰণ ইয়াত বৃহত্তৰ জনসাধাৰণে ইয়াত এই চৰকাৰটো গঠন কৰোঁতে তেওঁলোকে তেওঁলোকৰ সন্মতি প্ৰকাশ কৰি পেলাই তেওঁলোকে দিছে গতিকে জনসাধাৰণৰ সৰ্বাংগীন মংগলৰ কাৰণে লিবাৰেল ডেমক্ৰেচি বা উদাৰনৈতিক যিটো গণতন্ত্ৰ এই উদাৰনৈতিক গণতন্ত্ৰটোৰ যথেষ্টখিনি অৰিহণা আছে যদিও এইখিনিতে আমি লিবাৰেল ডেমক্ৰেচি বহুতবিলাক গুড কোৱালিটিজ বা কেৰেক্টাৰিষ্টিক্স আমি দেখিলোঁ কিন্তু কিছুমান সমালোচক আছে যোনে লিবাৰেল ডেমক্ৰেচিক সমালোচনা কৰিছে তেওঁলোকে কিহৰ কাৰণে সমালোচনা কৰিছে বা তেওঁলোকে কি ক'ব বিচাৰিছে যে প্ৰথমতে কৈছে যে যিটো পপুলাৰ সভাৰেনিটিৰ যিটো কনচেপ্ট এই পপুলাৰ সভাৰেনিটিৰ কনচেপ্টটো তেওঁলোকে কৈছে যে এইটো একেবাৰে মানে বেগ বস্তু ইয়াত কোনো মানে সঠিক এই বস্তুটোৱে হৈছে এই বুলি আমি ক'ব নোৱাৰোঁ গতিকে এইটো এটা অস্পষ্ট ভাৱধাৰা যে ইয়াত সকলো মানুহে মানে পপুলাৰ সভাৰেনিটি কনচেপ্টটো তেওঁলোকে কৈছে যে এইটো এটা ভেৰি বেগ আইডিয়া ইয়াত আমি সুস্পষ্টকৈ ইয়াত আমি কোনো এটা ডেফিনিট দৃষ্টিকোণৰ পৰা আমি চাব নোৱাৰোঁ আমি যদি ভাৰতবৰ্ষৰ কথাকে আমি চাওঁ ভাৰতবৰ্ষৰ কথাত আমি কি ক'ব বিচাৰিছোঁ যে আমি ইয়াত কি কৈছোঁ যে সাৰ্বভৌম ক্ষমতাটো কাৰ হাতত আছে জনসাধাৰণৰ হাতত আছে হয়নে নহয় আমি সদায় কওঁ যে আমাৰ সংবিধানখনৰ ফালে চকু দিলেও আমি সেইটোৱে দেখোঁ যে কি বুলি ষ্টাৰ্ট হৈছে যে উই দ্য পিপল অফ ইণ্ডিয়া এনেকৈ ষ্টাৰ্ট কৰিছে তাৰমানে কি বুজাইছে যে আমি সৰ্বসাধাৰণৰ ওচৰত আমাৰ সকলো সাৰ্বভৌম ক্ষমতা আছে গতিকে আমি ভোটাধিকাৰৰ ওপৰত ভিত্তি কৰি পেলাই আমি চৰকাৰ গঠন কৰিছোঁ বা দৰকাৰ পৰিলে আমি চৰকাৰ ভংগ কৰি দিব পাৰোঁ কিন্তু যদি আমি চাবলৈ যাওঁ
তেতিয়াহ'লে ভাৰতবৰ্ষৰ এক উদাহৰণকে আমি দিব পাৰোঁ। আমি কি দেখিবলৈ পাইছোঁ যে সকলো মানুহে সঁচাকৈ অংশগ্ৰহণ কৰিছেনে বা সকলো মানুহৰ হাতত সঁচাকৈ সাৰ্বভৌম ক্ষমতা আছেনে বাৰু? কিয়নো গোটেই পপুলেশ্যনখিনিৰ ভিতৰত সঁচাকৈ বুজি পাই পেলাই ভোটাধিকাৰ প্ৰয়োগ কৰা মুষ্টিমেয় বা এটা কম সংখ্যক লোকেহে কৰে, যদিও সাৰ্বভৌম ক্ষমতা আমাৰ হাতত আমি নিজেই দি লৈছোঁ। গতিকে সকলোৱে এই ভোটাধিকাৰ এক্সাৰচাইজো নকৰে। গতিকে আমি কেতিয়াবা কি কৰোঁ, কি দেখিছোঁ যে যিবিলাক ল'ৰা ছোৱালী সৰু, তেওঁলোকে মাইনৰ্ছ, তেওঁলোকে ভোট দিব নোৱাৰে, বা যিবিলাক মানসিকভাৱে ৰোগী, তেওঁলোককো আমি ভোটাধিকাৰৰ অধিকাৰ দিয়া নাই। আৰু আইনগতভাৱে কিছুমান দুৰ্দান্ত চোৰ ডকাইত আছে যাক আমি ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিছোঁ। গতিকে এনেধৰণে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে কি দেখিম যে এটা ডাঙৰ সংখ্যক লোক ভোটাধিকাৰৰ পৰা বঞ্চিত হৈছে। তাৰোপৰি আমাৰ গোটেই যিটো জনসাধাৰণ, এই জনসাধাৰণটো কেতিয়াও অৰ্গেনাইজ নহয়। বেছিভাগ ক্ষেত্ৰতে সি আনঅৰ্গেনাইজ হৈ থাকে। আৰু আনঅৰ্গেনাইজড যিটো জনসাধাৰণ, সেই জনসাধাৰণক আমি কেতিয়াও তেওঁলোকৰ সাৰ্বভৌমত্বতা আছে বুলি আমি ক'ব নোৱাৰোঁ। গতিকে যদি নিয়ন্ত্ৰিত হৈ অৰ্গেনাইজড হৈ থাকে তেতিয়াহ'লে আমি ক'ব পাৰিম যে তেওঁলোকৰ ছভাৰেইন পাৱাৰটো আছে। আদাৰৱাইজ সেইটো ক'বৰ কাৰণে দিগদাৰী। লিবাৰেল গণতন্ত্ৰই মানুহৰ চিন্তা কৰা শক্তিটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে। তেওঁলোকে ৰেচনেলিটিৰ ওপৰত বেছি গুৰুত্ব দিছে। কিন্তু কি হয়, এজন ব্যক্তি তেওঁ কেতিয়াও খুব বেছি নিজকে ঠিকমতে ভাবি পেলাই তেওঁ কি কৰিব নোৱাৰে, তেওঁ কোনো এটা বস্তু ডিচিশ্যনছ ল'ব নোৱাৰে। সদায় যে এজন ব্যক্তিয়ে লোৱা, তেওঁ যদিও আমি মানুহক ৰেচনেল হিউমেন বিংছ বুলি কৈছোঁ, তেওঁ ভাবিব পৰা শক্তি আছে, তেওঁ জুডিচিয়াছ বুলি আমি কৈছোঁ, কিন্তু বহুত সময়ত আমি কি দেখোঁ যে তেওঁ যিকোনো এটা ইছ্যুৰ ওপৰত যেতিয়া এটা সিদ্ধান্ত লয় তেতিয়া তেওঁক আৱেগৰ দ্বাৰা প্ৰভাৱিত হৈ পেলাই তেওঁ ল'বলগীয়া হয়। চ' তেওঁ ৰেচনেলি যে কথাটো ভাবি পেলাই এটা ডিচিশ্যন লৈছে সেইটো নহয়। গতিকে তেওঁ চববিলাক সমস্যাৰ সমাধান তেওঁ হয়তো উলিয়াব নোৱাৰিবও পাৰে। গতিকে এজন সৰ্বসাধাৰণ ব্যক্তি সাধাৰণতে আমি যদি চালি জাৰি চাওঁ দেখোঁ যে তেওঁ নিজৰ ঘৰখন বা তেওঁ নিজক লৈ পেলাই বা তেওঁ নিজৰ সমস্যাটো লৈ পেলাই তেওঁ বেছিভাগ ব্যস্ত হৈ থাকে। গতিকে তেওঁ তাৰ বাহিৰে অন্য ধৰণৰ কিছুমান কাম কাজত মনোযোগ দিবলৈ তেওঁ সুযোগ বা সুবিধাটো তেওঁ নাপায়। তাৰোপৰি সকলো মানুহৰ কাৰণে দ্বিতীয় সমালোচনাটো তেওঁলোকে কি কৰিছে যে লিবাৰেল ডেমক্ৰেচিয়ে সকলো মানুহৰ ভাল বা যিকোনো এটা ইছ্যু সকলো মানুহে যে তাৰ পৰা উপকৃত হ'ব সেইটো বিচাৰে। কিন্তু এই বস্তুটো আমি ক'বলৈ দিগদাৰী যে যিকোনো এটা ইছ্যু মোৰ কাৰণে আজি এই বস্তুটো ভাল হ'ব পাৰে, কিন্তু বেলেগৰ কাৰণে সেইটো ভাল নহ'বও পাৰে। গতিকে সকলোৰে কাৰণে যে বস্তুটো ভাল হ'ব সেইটো আমি ক'ব নোৱাৰোঁ। কাৰণ মানুহৰ স্বাৰ্থ, মানুহৰ ইণ্টাৰেষ্ট সময়ে সময়ে বেলেগ হয়। গতিকে আজি যদি মোৰ কাৰণে কিবা এটা বস্তু খুব দৰকাৰী, চৰকাৰে মোক সেইটো দিছে, সেই বস্তুটো লৈ পেলাই মই খুব বাহ কৰিম, কিন্তু কাইলৈ হয়তো সেই বস্তুটোৱে মোৰ কাৰণে এটা অলাগতিয়াল বস্তু হৈ পৰিব পাৰে। গতিকে কমন গুড ফৰ কমন পিপল বুলি ক'বলৈ গ'লে এইটো খুব এটা ব্যাখ্যা কৰা বস্তু নহয় বা সুবিধাজনক নহয়। ৰাজনৈতিক সমতা এইটো এটা কাল্পনিক দৃষ্টিভংগী। গতিকে ক্লাছিকেল লিবাৰেল গণতন্ত্ৰই কি ক'ব বিচাৰিছে যে ৰাজনৈতিক সমতাৰ কথা কৈছে, যে সকলো মানুহে ৰাজনৈতিকভাৱে সকলোকে আমি সমান দৃষ্টিকোণেৰে চাইছোঁ বা সকলোকে আমি সমানভাৱে ভাবিছোঁ। কিন্তু বেচিকেলি যদি আমি চাবলৈ যাওঁ যে কোনো এজন মানুহৰ কিন্তু ইণ্টেলেকচুৱেল যিটো লেভেল বা ইণ্টেলিজেন্ট সেইটো সমান নহয়। গতিকে সকলোৰে ৰাজনৈতিক চিন্তাধাৰা সেইকাৰণে একে নহয়। মই যিটো দৃষ্টিকোণৰ পৰা চাম কোনোবাই হয়তো সেইটো দৃষ্টিকোণৰ পৰা নাচাবও পাৰে। আৰু সকলোৱে হয়তো সমান উৎসাহেৰে তেওঁলোকে হয়তো কোনো এটা ৰাজনৈতিক ইছ্যুত তেওঁলোকে হয়তো অংশগ্ৰহণ নকৰিব পাৰে। গতিকে ইয়াত কি কৰিব তেওঁলোকে ক'ব বিচাৰিছে যে প্ৰত্যেকখন সমাজতে বা প্ৰত্যেকটো ৰাজনৈতিক ছিষ্টেমতে ইয়াত এটা কি হৈছে, এটা এলিট ক্লাছ থাকে।
এটা সম্ভ্ৰান্ত ক্লাছ থাকে যিটোৱে সদায় কিন্তু এই গ্ৰুপটো সদায় সৰু হয় আৰু এই গ্ৰুপটোৱে কি কৰে অন্যৰ ওপৰত নিয়ন্ত্ৰণ কৰে আৰু তেওঁলোকৰ যিবিলাক ভাৱধাৰা চিন্তাধাৰা বা তেওঁলোকে বস্তুটো যেনেকৈ বিচাৰিছে সেইটো তেওঁলোকে বাকী সমাজৰ মানুহৰ ওপৰত প্ৰয়োগ কৰি পেলাই তেওঁলোকৰ মতে বিচৰা কামটো তেওঁলোকে উলিয়াই লয় গতিকে এইকাৰণে এইটো কোৱাটো অসত্য হ'ব যে ৰাজনৈতিক ক্ষমতা সকলোকে দিয়া হৈছে আৰু সকলোৱে সমান ধৰণে কাম কাজবিলাক কৰে যেতিয়া সকলো মানুহে ৰাজনৈতিক পৰিৱৰ্তনত অংশগ্ৰহণ কৰিব তেতিয়া সেইটো ডেমক্ৰেচিৰ সলনি সেইটো মবক্ৰেচিলৈ পৰিৱৰ্তন হ'ব গতিকে ইয়াত কি হৈছে সকলো মানুহে গণতন্ত্ৰ সাকসেসফুল কৰিবলৈ অংশগ্ৰহণ কৰিব লাগিব সেইটো ঠিকই কিন্তু ইয়াত কি হৈছে আমাৰ সমাজত সকলো মানুহ সমানে শিক্ষিত নহয় মানুহবিলাক অশিক্ষিত তাৰ উপৰি মানুহবিলাক খুব আবেগিক আৰু তেওঁলোকৰ বহুত সময় তেওঁলোক লজিকেলি তেওঁলোকে কথা এটা ভাবিব নোৱাৰে বা তেওঁলোকৰ সহনশীলতাটো খুবেই কম গতিকে এনে ক্ষেত্ৰত যেহেতু মানুহবিলাক আবেগিক বা তেওঁলোকৰ সহনশীলতাটো কম বা তেওঁলোকে কোনো এটা বস্তু ৰেচনেলি তেওঁলোকে চিন্তা কৰি নাচায় তেতিয়াহ'লে আমাৰ যিবিলাক ৰাজনৈতিক নেতা আছে যিবিলাক খুব চতুৰ যিবিলাক খুব ধূৰ্ত তেওঁলোকে কি কৰিবলৈ চেষ্টা কৰে এই কমন সৰ্বসাধাৰণ মানুহবিলাক যিবিলাকে নিজৰ জীৱনক লৈ পেলাই তেওঁলোক বেছি ব্যস্ত হৈ আছে যাৰ ৰাজনীতিৰ লগত ইমান ওতঃপ্ৰোতভাৱে যিবিলাক জড়িত নহয় তেওঁলোকে কি কৰিব পাৰে তেওঁলোকক ভুল নিয়াব পাৰে আৰু তেওঁলোকে ৰাজনৈতিক নেতাসকলে বিচৰাৰ মতে তেওঁলোকক কামখিনি কৰাই লোৱাব পাৰে গতিকে এই ক্ষেত্ৰত কি হৈছে ডেমক্ৰেচিৰ যিটো ৰুল সেইমতে হয়তো নচলিবও পাৰে গতিকে অন্যান্য লোকে আমাৰ যিসকল আমোলা আছে বা আমাৰ যিসকল শ্ৰুট পলিটিচিয়ানছ আছে এওঁলোকে হয়তো বিভিন্ন ধৰণে কাম কাজবিলাক কৰি নিব পাৰে তেওঁলোকে গণতন্ত্ৰ আৰু এটা কৈছে যে জনমতে চৰকাৰ গঠন নিয়ন্ত্ৰণ কৰে জনমতে কেনেকৈ চৰকাৰ নিয়ন্ত্ৰণ কৰে যে গভৰ্ণমেণ্ট এটা যেতিয়া নিৰ্বাচিত হৈ আহে বা গভৰ্ণমেণ্ট এটা যেতিয়া ইলেক্টেড হৈ আহে তেতিয়া আচলতে তেওঁলোকৰ নিৰ্বাচনটো বা ইলেকশ্যনটো তেওঁলোকে কেনেকৈ জিকে তেওঁলোকে বেছিভাগ জনমতৰ ওপৰত ভিত্তি কৰি জিকে যদি জনমতে বিচাৰিছে যে চৰকাৰটোৱে ভাল কাম কৰিছে বুলি তেওঁলোকে প্ৰকাশ কৰি ফুৰে তেতিয়াহ'লে হয়তো এই চৰকাৰক তেওঁলোকে ভোটদান দিব বা তেওঁলোকে নিদিয়ে গতিকে আমাৰ জনমতৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে চৰকাৰটো বৰ্তি থাকিব নে নাথাকে এটা চৰকাৰে যদি ভাল কাম কৰা নাই তেতিয়াহ'লে বিভিন্ন সময়ত জনমতে বিভিন্ন ধৰণে মত প্ৰকাশ কৰিব আৰু এই মত প্ৰকাশ কৰাৰ লগে লগে কি হ'ব তেওঁলোকে জনসাধাৰণে পিছৰ নিৰ্বাচনত হয়তো এই ৰাজনৈতিক দলটোক ভোট নিদিবও পাৰে তাৰ উপৰি গণতন্ত্ৰৰ আৰু এটা সমালোচনা কি বুলি কৰা হৈছে যে চৰকাৰক সমালোচনা কৰিব পাৰে গতিকে চৰকাৰক যদি সমালোচনা কৰা যায় তেতিয়াহ'লে হয়তো তেওঁলোকক ক্ষমতাৰ পৰা পদচ্যুত কৰিব পৰা যায় তেতিয়াহ'লে কি হ'ব ইয়াত ৰাজনৈতিক অৰাজকতা আহি পৰিব তাত ষ্টেবিলিটি নাথাকে ইনষ্টেবিলিটি আহি পৰিব তাৰ উপৰি আমাৰ সমাজখনত আমি কি দেখিছোঁ যে আমাৰ সমাজখনক ভাগ কৰা হৈছে ভাগবিলাক কেনেকৈ কৰা হৈছে ক্লাছ চিষ্টেমৰ ভিত্তিত এই ক্লাছ চিষ্টেমে কি কৰিছে ইয়াত মানুহৰ মাজত বিভাজন আনিছে আৰু মানুহৰ মাজত যেতিয়া বিভাজন আনিব তেতিয়া তাত সংঘৰ্ষ ষ্ট্ৰাগল কনফ্লিক্ট সদায় থাকিব গতিকে আমি যদি কওঁ যে গণতন্ত্ৰই সকলো মানুহক একতাৰ এনাজৰীডালেৰে বান্ধি ৰাখিছে তেতিয়াহ'লে সেইটো কিছু পৰিমাণে ভুল হ'ব কিয়নো ক্লাছ সংঘৰ্ষ শ্ৰেণী সংঘৰ্ষ আমাৰ সমাজৰ এটা চিৰন্তন সত্য আৰু এই শ্ৰেণী সংঘৰ্ষণ বিভিন্ন কাৰণত হ'ব পাৰে ৰাজনৈতিক নেতাসকলে সৃষ্টি কৰিব পাৰে সামাজিক কিছুমান দৃষ্টিকোণৰ পৰা আমি যেতিয়া সমাজখনক বিশ্লেষণ কৰোঁ তেতিয়াহ'লেও সেইটোত সংঘৰ্ষ আহিব পাৰে বা অৰ্থনৈতিক দিশৰ পৰা যেতিয়া মানুহৰ মাজত ডিফাৰেঞ্চেছ থাকে তেতিয়াহ'লেও এইটো হ'ব পাৰে গতিকে ক্ৰিটিচিজমছবিলাক আহিব পাৰে ক্লাছিকেল ডেমক্ৰেটিক থিয়ৰিটো বহুতে পলিটিকেল থিংকাৰ্ছে ক'ব বিচাৰিছে যে এইটো অবাস্তৱীয়
ইয়াত তেওঁলোকে কি ক'ব বিচাৰিছে যে মানুহ আৰু সমাজ এই দুইটা বস্তু আমি কেতিয়াও একেটা এটা যে সমাজ এখন সদায় সুস্থিৰভাৱে চলিব বা গণতন্ত্ৰ সদায় ভাল হ'ব সেইটো আমি কেতিয়াও ক'ব নোৱাৰোঁ এইটো এটা ইউটোপিয়ান কনসেপ্ট এটা কাল্পনিক ভাৱধাৰা আমি অনুমানহে কৰিছোঁ যে এখন সমাজ ৰাজনৈতিকভাৱে যদি সকলো ধৰণৰ সুযোগ সুবিধাসমূহ পায় তেতিয়াহ'লে এইটো এনেকুৱা হ'ব গতিকে এই বস্তুটো আমি তেনেকুৱাকৈ বা সেইটো দৃষ্টিকোণৰ পৰা আমি চাব নোৱাৰোঁ তাৰোপৰি আৰু এটা বৈষম্য হৈছে যে ইয়াত যিসকল আমাৰ যিসকল পলিটিকেল আমি ৰাজনৈতিক অংশগ্ৰহণ বা পলিটিকেল পাৰ্টিচিপেশ্যন বুলি কৈছোঁ এই পলিটিকেল পাৰ্টিচিপেশ্যনটোৰো কিছুমান ভুল আছে ৰাজনৈতিক পাৰ্টিচিপেশ্যনৰ ক্ষেত্ৰত আমি কি বুলি ক'ব পাৰোঁ যে ইয়াত যে সকলোৱে যে পাৰ্টিচিপেট কৰিব সেই বস্তুটো ইয়াত নুবুজায় কিহৰ কাৰণে নুবুজায় যে তেওঁলোকৰ সকলো মানুহৰ হাতত হয়তো নলেজ নাই বা ইচ্ছা নাই গতিকে নলেজ আৰু ইচ্ছা নথকাৰ কাৰণে হয়তো তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিবলৈ হয়তো নাহিব পাৰে গতিকে এইবিলাক হৈছে আমি কিছুমান সমালোচনা বা ক্ৰিটিচিজম আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে আমাক দিছে তাৰপিছত আৰু এটা আছে যিটোক আমি এলিটিষ্ট থিয়ৰী বুলি কওঁ এই এলিটিষ্ট থিয়ৰীটো এলিটছ মানে সমাজত কিছুমান এনেকুৱা প্ৰিভিলেজ ক্লাছ আছে এই প্ৰিভিলেজ ক্লাছটোৱে সমাজ এখনত সদায় শাসন কৰি আহিছে এই প্ৰিভিলেজ ক্লাছটোনো কেনেকৈ সৃষ্টি হ'ল এই প্ৰিভিলেজ ক্লাছটোৰ সৃষ্টি হৈছে তেওঁলোকৰ কিছুমান অৰ্হতাৰ ভিত্তিত এই অৰ্হতাসমূহ কিন্তু জন্মগত হ'ব পাৰে বা এই অৰ্হতাসমূহ কিন্তু অৰ্হতাৰ ভিত্তিত হ'ব পাৰে আৰু এই অৰ্হতাসমূহ কিন্তু তেওঁলোকে জন্মগতভাৱে পাব পাৰে বা তেওঁলোকে এইটো মানে তেওঁলোকে আনি ল'ব পাৰে সৃষ্টি কৰিব পাৰে গতিকে এই যিটো গণতন্ত্ৰৰ অভিজাত তত্ত্ব এই তত্ত্বটোত আমি কি দেখিবলৈ পাইছোঁ যে আমাৰ ইয়াত সমাজত কিছুমান লোক আছে সেই লোকসকলে তাহাঁতৰ বিশেষ কিছুমান কোৱালিটিজৰ কাৰণে তেওঁলোকে নিজকে ওপৰৰ অন্যতকৈ বেলেগ বুলি ৰাখিব পাৰে ইয়াত আমি বিভিন্ন পলিটিকেল থিংকাৰ্ছ আছে তাৰ ভিতৰত আমি আমি তাৰ ভিতৰত পেৰিটো মস্কা মিচেল এওঁলোকৰ আমি নাম ল'ব পাৰোঁ এওঁলোকৰ যিবিলাক তত্ত্ব সেই তত্ত্ববিলাকত তেওঁলোকে কি কৈছে যে আমাৰ সমাজ ব্যৱস্থাখন এনেকুৱা যে একেচাম মানুহে সদায় ক্ষমতাত নাথাকে এচাম মানুহ ক্ষমতালৈ আহে তেওঁলোকৰ নিজৰ শক্তি আৰু তেওঁলোকৰ নিজৰ বুদ্ধিৰ বলত কিন্তু সেই এটা পজিশ্যন পোৱাৰ পিছত তেওঁলোক নিৰ্ভীক হৈ যায় তেওঁলোকে ভাবে যে তেওঁলোকক আৰু কোনেও গুচাব নোৱাৰে গতিকে তেওঁলোকৰ যিটো গাৰ্ড আছিল সেই গাৰ্ডটো তেওঁলোকে তললৈ পেলাই দিয়ে নমাই দিয়াৰ লগে লগে অন্য এচাম লোকে যোনে চাই আছে যে তেওঁলোকক কেনেকৈ গুচাব পাৰি তেওঁলোকক গুচাই পেলাই অন্য এটা আহে যিটোক আমি পেৰিটো মস্কাই কৈছে যে চাৰ্কুলেশ্যন অফ এলিটছ অদল বদল হৈ থাকে সলনি হৈ থাকে এটা গ্ৰুপ এটা সময়ত আহিলে আকৌ তেওঁলোকক গুচাই পেলাই অন্য এটা গ্ৰুপ আহিব গতিকে আল্টিমেটলি পেৰিটো মস্কাই তেওঁলোকে কি ক'ব বিচাৰিছে যে সমাজৰ যিসকল শ্ৰেণী বা যিসকল লোক আছে এই শ্ৰেণীসকল বা মানুহখিনিক তেওঁলোকে কাৰ লগত তুলনা কৰিছে তেওঁলোকে শিয়াল আৰু সিংহৰ লগত তুলনা কৰিছে সিংহ কেনেকুৱা সিংহ এটা খুব প্ৰতাপী এনিমেল আৰু সিংহই কি কৰে নিজৰ শক্তিৰ বলত নিজৰ ষ্ট্ৰেংথৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে প্ৰশাসন তেওঁলোকৰ নিজৰ দায়িত্ব তেওঁলোকে পালন কৰে কিন্তু শিয়াল হৈছে খুব ধূৰ্ত গতিকে শিয়ালে সদায় চাই থাকে যে সিংহটো কোন মুহূৰ্তত দুৰ্বল হ'ব যি মুহূৰ্ততে সিংহটো দুৰ্বল হ'ব সেই মুহূৰ্ততে সিংহটোক গুচাই পেলাই শিয়াল আহিব গতিকে আমাৰ যিটো সামাজিক ব্যৱস্থা এই সমাজতো সেই ৰাজনৈতিক ফিল্ডখনৰ ফালে যদি আমি চকু দি চাওঁ তেতিয়াহ'লে আমি ঠিক একেটা বস্তুৱে দেখিবলৈ পাওঁ যে এটা সময়ত এচাম লোকে শাসন ব্যৱস্থা চলাই আহিছে
আৰু নেক্সট মুহূৰ্তত তেওঁলোকক বগৰাই পেলাই অন্য এটা দল শাসন ব্যৱস্থালৈ আগবাঢ়ি আহিছে গতিকে এই প্ৰক্ৰিয়াটো চলি থাকে সাৰ্কুলেশ্যন অফ এলিটছ বুলি তেওঁলোকে ক'ব বিচাৰিছে যে আমাৰ এলিটছসকলক আমি দুটা ভাগত ভাগ কৰিছোঁ এটা হৈছে ষ্ট্ৰেটেজিক এলিটছ আৰু এটা হৈছে ছেগমেণ্টেল এলিটছ আমি নেক্সট ক্লাছত এইখিনি বস্তু আলোচনা কৰিম থেংক ইউ ভেৰি মাছ